কৃষ্ণ 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 মাধৱ মাধৱ। আমি আজি বহাগৰ 2 তাৰিখ, যোৱাকালি 1 তাৰিখ আছিলে। আমি যোৱাকালি অসমীয়া মহাভাৰতখন আৰম্ভ কৰিছিলোঁ। আজি আমি মূল মহাভাৰত, মূল যি সংস্কৃত মহাভাৰত, সেই মহাভাৰত ব্যাসে প্ৰণয়ন কৰিছিলে। আৰু সেই মহাভাৰত ভাগি মূল সংস্কৃতৰ পৰা গদ্যলৈ ৰূপান্তৰ কৰিছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগে। তেওঁলোকে মহাভাৰতখনৰ 18টা পৰ্বক একাদিক্ৰমে উলিয়াইছিলে। ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা মুখ্য সম্পাদক, বহুত পণ্ডিত লোকৰে সৈতে সেই সময়ত এটা অনুবাদসকলৰ বা সম্পাদকসকলৰ এটা কমিটি গঠন কৰিছিলে। এই কমিটিয়ে যি কৰিছিলে আমি সেই পঢ়িবলৈ যাওঁ। মহাভাৰত আদি পৰ্ব অধ্যায় অনুক্ৰমণিকা। নাৰায়ণং নমস্কৃত্য নৰং চৈব নৰোত্তমং দেবীং সৰস্বতীং ততো জয়মুদীরয়েৎ। ওম নমো ভগবতে বাসুদেবায়। ওম নমঃ পিতামহায়। ওম নমঃ প্রজাপতিভ্যঃ। ওম নমঃ কৃষ্ণদ্বৈপায়নায়। ওম নমঃ সৰ্ববিঘ্নবিনাশকাভ্যঃ। এনেধৰণে মহাভাৰতৰ প্ৰথম অৱস্থাত প্ৰথম আদি পৰ্বত আছিলে। আৰু সেই সময়ত ভগৱন্ত পিতামহ প্ৰজাপতি কৃষ্ণদ্বৈপায়ন আৰু শেষত গণেশকো সেৱা কৰা আমি দেখিছিলোঁ। কাৰণ সেই সময়ত ভকতি মাৰ্গ অহা নাছিলে, জ্ঞান মাৰ্গ কৰ্মমাৰ্গৰ আছিলে। সেই সময়তে ৰচনা কৰা হৈছিলে ব্যাসে। ব্যাসৰ শেষত আমি জানো ভাগৱত ৰচনা কৰি এই সমস্ত পুৰাণৰ সূৰ্যসম ৰচনা কৰিছিলে। এতিয়া মহাভাৰত পুৰাণত সেইকাৰণে এইখিনি পোৱা যায়। দেৱীং সৰস্বতী স্নৈব ততো জয়মুদীৰয়েৎ বুলি উল্লেখ কৰিছে। যি নহওক, এইখিনি আমি সেই তাত থকা হিচাপে আমি পঢ়ি দিলোঁ। বা যি নহওক, এতিয়া আমি ভকতি মাৰ্গত আহিলোঁ যেতিয়া। ওম নমো ভগৱতে বাসুদেৱায়। ভগৱানকেই আমি সমৰ্পণ কৰি আৰম্ভ কৰিছোঁ। এতিয়া প্ৰথম আদি পৰ্বৰ প্ৰথম 2টা যি সংস্কৃতত পদ আছিলে, সেইখিনিত কেনেকৈ ইয়াত অনুবাদ কৰিছে সেইখিনি চাওঁ। এসময়ত নৈমাষাৰণ্যত কুলপতি শৌনকৰ 12 বছৰজোৰা যজ্ঞত লোমহৰ্ষণৰ পুত্ৰ উগ্ৰশ্ৰৱা পুৰাণজ্ঞ সৌতী ব্ৰত পালন কৰি, অৰ্থাৎ পুৰাণজ্ঞই যজ্ঞ ব্ৰত পালন কৰি সুখেৰে বহি থকা ব্ৰহ্ম ঋষিসকলৰ ওচৰত বিনীতভাৱে উপস্থিত হ'ল। উগ্ৰশ্ৰৱা গৈ তাত উপস্থিত হ'ল। ইয়াৰ পাছত 3 নম্বৰ শ্লোকে কি কৈছে? নৈমাষাৰণ্যবাসীসকলৰ আশ্ৰমত সৌতী উপস্থিত হোৱা দেখি, অৰ্থাৎ লোমহৰ্ষণৰ পুত্ৰ উগ্ৰশ্ৰৱা সৌতী উপস্থিত হোৱা দেখি তেতিয়া আচাৰ্য উপাখ্যান শুনাৰ আশাৰে সেই তপস্বীসকলে তেওঁক চাৰিওফালে বেৰি ধৰিলে। যেতিয়া উগ্ৰশ্ৰৱা আহিলে, পুৰাণজ্ঞ চাৰিওফালে বেৰি ধৰিলে। 4 নম্বৰ পদত কি কৈছে? সাধুসকলৰ পূজনীয় সৌতীয়ে সকলো মুনিকে নমস্কাৰ কৰি তেওঁলোকৰ তপস্যা বৃদ্ধিৰ কথা সুধিলে। তপস্বীসকল বহাৰ পিছত তেতিয়া সৌতীয়েও নিজৰ আসনত বহিল। সুখেৰে বহি বিশ্ৰাম কৰা দেখি তাৰপিছত কোনো এজন তপস্বীয়ে পুৰাণৰ কথা উল্লেখ কৰি তেওঁক সুধিলে। কি সুধিলে? হে সৌতী, আপুনি ক'ৰ পৰা আহিছে? অতকালেনো আপুনি ক'ত আছিল? হে কমলা পত্ৰাক্ষ,
এই সকলোবোৰ কথা আপুনি আমাক কওক। এইদৰে সুধিলত বাকপটু সৌতিয়ে শুদ্ধচিত্ত মুনি আৰু ৰজাসকলৰ চৰিত সেই বিৰাট সভাৰ মাজত যথা নিয়মে ক'বলৈ ধৰিলে। এতিয়া সৌতী মুনিয়ে, উগ্ৰসভা পুৰাণজ্ঞ সৌতীয়ে কি কৈছে আমি শুনিম। সৌতীয়ে ক'লে, ৰাজশ্ৰেষ্ঠ ৰাজৰ্ষি মহাত্মা জন্মজয়ৰ সৰ্পযজ্ঞত কৃষ্ণ দ্বৈপায়নে ৰচনা কৰা যিবিলাক পুণ্যজনক উপাখ্যান বৈশম্পায়নে কৈছিল, সেই বিচিত্ৰ ভাৰত কথা শুনাৰ পাছত মই বহু তীৰ্থ আৰু পুণ্যক্ষেত্ৰ পৰ্যটন কৰি দ্বিজসকলৰ বাসভূমি সেই পবিত্ৰ সমন্ত পঞ্চক দেশলৈ গৈছিলোঁ। ইয়াতেই পূৰ্বে কুৰু পাণ্ডৱ আৰু অন্যান্য ৰজাসকলৰ যুদ্ধ হৈছিল। অৰ্থাৎ সৌতীয়ে ক'লে কি, যে জন্মজয়ৰ সৰ্পযজ্ঞত কৃষ্ণ দ্বৈপায়নে ৰচনা কৰা যিবিলাক পুণ্যজনক উপাখ্যান বৈশম্পায়নে কৈ আছিলে, আৰু সেইবিলাক শুনাৰ পাছত, সৌতীয়ে শুনাৰ পাছত তেওঁ বহু তীৰ্থ ক্ষেত্ৰ ঘূৰি ফুৰি দ্বিজসকলৰ বাসভূমিবিলাকো গৈ শেষত তেওঁ সমন্ত পঞ্চক দেশলৈ গৈছিলে। সমন্ত পঞ্চক দেশতেই কুৰুক্ষেত্ৰ ৰণ হৈছিলে কুৰু পাণ্ডৱ আৰু অন্যান্য ৰজাসকলৰ। এতিয়া আপোনাসকলৰ সাক্ষাৎ পাবৰ আশাৰে সেই সমন্ত পঞ্চকৰ পৰাই ইয়ালৈ আহিছোঁ। গতিকে সেই যে কুৰুক্ষেত্ৰ ক্ষেত্ৰ আছিলে তাৰ পৰা আহি এই তেওঁ মহৰ্ষিসকলৰ নিৰ্মাশৰণ্যলৈ আহিলে। আপোনালোক সকলোৱে আয়ুষ্মান, সকলোকে মই ব্ৰহ্মতুল্য বুলি ভাবিছোঁ। গতিকে এতিয়া তেওঁ এই কথাখিনি ক'ব। এই যজ্ঞত সূৰ্য আৰু অগ্নিৰ সমান তেজস্বী, স্নান কৰি পবিত্ৰ হোৱা, জপ আৰু হোম সমাপন কৰা মহাভাগ আপোনালোকে সুস্থভাৱে নিজ নিজ আসনত বিৰাজ কৰিছে। অৰ্থাৎ সেই ঋষিসকলক তেওঁ শ্ৰদ্ধাৰে কৈছে যে আপোনালোক অগ্নিৰ সমান তেজস্বী, সূৰ্য আৰু অগ্নিৰ সমান তেজস্বী, গতিকে আপোনালোকে আসনত বহি আছে। হে দ্বিজবৰ্গ, এতিয়া মই আপোনালোকক কি বিষয়ে কওঁ? পবিত্ৰ পুৰাণ শাস্ত্ৰৰ ধৰ্ম অৰ্থৰ যুক্ত কথাকে ক'ম নে ৰজা মহাৰাজ আৰু মহাত্মাসকলৰ ঋষিসকলৰ উপাখ্যানকে ক'ম? তেতিয়া তেওঁ সৌতীয়ে সুধিলে, এতিয়া কি ক'ম? যে ৰজা মহাৰাজৰ কথা ক'ম নে সেই ধৰ্ম অৰ্থযুক্ত কথাবিলাক ক'ম নে ঋষিসকলৰ উপাখ্যান ক'ম? তেতিয়া ঋষিসকলে ক'লে যে মহৰ্ষি দ্বৈপায়নে যি পুৰাণ শাস্ত্ৰ ৰচনা কৰিছে, যি পুৰাণ শুনি দেৱতা আৰু ব্ৰহ্মৰ্ষিসকলে তাক প্ৰশংসা কৰিছে, বিচিত্ৰ পদাৱলী পৰ্বযুক্ত আৰু যুক্তিযুক্তভাৱে সূক্ষ্মাৰ্থ নিৰূপণ কৰা, বেদৰ প্ৰতিপাদ্যৰ্থৰে পৰিপূৰ্ণ, নানা গ্ৰন্থৰ সাৰমৰ্ম থকা, নানা শাস্ত্ৰৰ মতেৰে পৰিপুষ্ট ইতিহাস প্ৰধান মহাভাৰতৰ সেই পুণ্য কথা আমি শুনিব খোজোঁ। অৰ্থাৎ তেওঁলোকে মহাভাৰতখন শুনিবলৈ বিচাৰে। মহাভাৰতখন কেনেকুৱা? যে বেদৰ প্ৰতিপাদ্য অৰ্থৰে পৰিপূৰ্ণ, নানা গ্ৰন্থৰ সাৰমৰ্ম, বিচিত্ৰ পদাৱলী, এই যিখিনি কথা আছে পৰিপুষ্ট হৈ আছে, সেইখন মহাভাৰত শুনিবলৈ বিচাৰিছে। এতিয়া কথা হ'ল কি, সেই সময়লৈকে কিন্তু মহাভাগৱত, পুৰাণ সূৰ্যসম মহাভাগৱত ৰচনা হোৱা নাছিলে। গতিকে সেইখন মহাভাৰতখনেই আছিলে সৰ্বোচ্চ পুৰাণৰ দৰে। আৰু যেতিয়া পাছলৈ সেই বেদব্যাসেই যেতিয়া ভাগৱত কৰিলে, ভাগৱত কৰাৰ লগে লগে সূৰ্যসম পুৰাণৰ সকলো পুৰাণৰ ওপৰত ভাগৱত হ'ল। কিন্তু সেই সময়লৈকে ভাগৱত হোৱা নাছিল। গতিকে তেওঁলোকে সেই মহাভাৰতখন শুনিবলৈকৈ ইচ্ছা কৰিছিল। গতিকে এইখিনি কথাকে আমি যে আৰম্ভ কৰিছোঁ, পৰৱৰ্তী অৱস্থাত আমি জানি